তামুলপুৰ জিলাৰ কুমাৰীকাটা চাৰিফেল্লা সংযোগী পথছোৱাৰ নতুন হাউলিত মটঙা নদীৰ ওপৰত নিৰ্মাণৰত এখন পকী দলঙে ৰাইজক চিন্তিত কৰি তুলিছে। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত নিৰ্মিত RCC পকী দলংখন আজি ৫ বছৰে সম্পূৰ্ণ কৰিব পৰা নাই। এইবেলিও পকী দলংখন যে ৰাইজৰ সুবিধা হোৱাকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব তাৰ কোনো ভৰসা নোহোৱা হৈছে। কিয়নো বাৰিষা সময় সমাগত আজিও দলংখনৰ কাম আধৰুৱা হৈ আছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পেকেজ নং SC ২৪-১০৫ৰ দ্বাৰা কুমাৰীকাটা চাৰিফেল্লা পথ নিৰ্মাণৰ সৈতে সংগতি ৰাখি পথছোৱা ২০১৯ চনতে আৰম্ভ কৰি প্ৰায় সম্পূৰ্ণ কৰি তোলা দেখা গৈছে যদিও একেটা পেকেজৰ অধীনত বেলেগে প্ৰায় ৩ কোটিৰ অধিক টকা আবণ্টন দিয়া পথছোৱাৰ মটঙা নদীৰ পকী দলংখন আজি কোপতি কিবা অজ্ঞাত কাৰণত অৰ্থনিৰ্মিত হৈ থাকিল। সেয়েহে বাৰিষাৰ আগে আগে অৰ্থনিৰ্মিত হৈ থকা পকী দলংখন ৰাইজৰ যাতায়াতৰ উপযোগী কৰি দিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনৈক বসুমতাৰীৰ নামৰ ঠিকাদাৰজনক দাবী জনাইছে স্থানীয় ৰাইজে। অন্যথা বৰ্তমানৰ দুৰ্দশাৰ উপৰিও বাৰিষা কালত জমৰ যাতনাক ভুগিব লাগিব অঞ্চলটোৰ লোকে। এই পচে থাকি গেছি, কোনো কামৰ কোনো কি নাই এতিয়া। মটঙা নদীটো ৪ বছৰ হ'ল, এনেই ১ বছৰটো এনেই থাকিলে পানী তলতে পচবিলাক আৰু উঠাই পেলাই এইবিলাক এনেকৈ কৰি আছে কামবিলাক। এতিয়া ঠিকাদাৰো কিনে এতিয়া MLA বোলেও মিনিষ্টাৰবিলাক কোনো গুৰুত্বই নিদিয়ে। এতিয়া কামবিলাক এনেকৈ হৈ আছে। এতিয়া ৰাইজে এতিয়া কিমান কষ্ট ভোগ কৰি আছে। এই বাৰিষা টাইমত কিমান পানী হয়। এতিয়া আপডাউন কৰাৰ কাৰণে ইফালে নোৱাৰে, এইফালে তামোলপুৰ হৈ ঘূৰি যাব লাগে। এইফালে নাগৰিজুলীয়া ৰাস্তা হয়। নদীখনৰ দলংখন আজি ইমান দিন হৈ গ'ল, এতিয়া পৰ্যন্ত ক্লিয়াৰ হোৱা নাই। এই বাৰিষা আহি আছে, গতিকে ইয়াতে স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে, বহুত কষ্ট হয়। যদি ইফালেদি পানী বেছি হয় তেতিয়াহ'লে তামোলপুৰ হৈ ঘূৰি আহিলে প্ৰায় ৯-১০ কিলোমিটাৰ ঘূৰি আহিব লাগে। মানে মানুহৰ বহুত জ্বালা যন্ত্ৰণাত ভুগি আছোঁ। এইখন এই নাগৰিজুলি হৈ পূৰা পানেৰি হৈ ওদালগুৰি বাইৰ হ'ব পাৰিব। এইখন প্ৰায় ১০-১২খন ৰাইজে কৰি অহা যোৱা কৰি থাকে। চৰকাৰক আমি অনুৰোধ জনাব বিচাৰোঁ যে অতি শীঘ্ৰেই এই দলংখন যাতে ভাল কৰি সম্পূৰ্ণ কৰি দিয়ে, আৰু তাৰ বাবে চৰকাৰক আমি অনেক ৰিকুৱেষ্ট কৰিছোঁ। যথেষ্ট হৈছে, কাৰণ আজি ইমান বছৰে আমি এনেকৈ নদীটো কষ্টৰে পাৰ হৈ আছোঁ। আপোনালোকে দেখাই পাইছে। আৰু এই যিখন নেকি দলং মেৰামতি কৰি আছে, এই দলংখন আপোনালোকেতো দেখাই পাইছে, আজিলৈকে হোৱা নাই। কি কাৰণত এনেকৈ পৰি আছে নাজানো। মাজতে মই মিস্ত্ৰীবিলাকক সুধিলোঁ কথাখিনি, যে চাটাৰিং কৰাৰ পিছত আকৌ যে কি কাৰণত খুলিলে। তেতিয়া মই সোধাৰ পিছত মিস্ত্ৰীয়ে ক'লে কি যে এইটো ষ্টিমেটটো আকৌ চেঞ্জ হৈছে। ষ্টিমেট চেঞ্জ হোৱাৰ পিছত এতিয়া কি কৰিব, এতিয়া আৰু কি কৰিম। তেওঁলোকে ক'লে কি যে ২৮ mm ৰ'দ দিয়া হৈছিলে, এতিয়া ৩২ mm ৰ'দ দিব লাগিব, সেইকাৰণে আমি খুলিলোঁ। এইটো মটঙা নদী হয়। এইটো নতুন হাউলি টু চাৰিফেল্লা যোৱা ৰাস্তা। গতিকে আমাৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। এই ক্ষতিৰ ফলত আমি অহা যোৱা কৰাত যথেষ্ট অসুবিধা। আৰু এতিয়া বাৰিষাৰ ছিজন আহিছে। এই বাৰিষাত আমি আশা কৰিছিলোঁ নিশ্চয় এইবাৰ দলংখন হ'ব, কিন্তু হৈ নুঠিলে। এই ক্ষেত্ৰত আমি বিশেষকৈ চৰকাৰৰো মানে গাফিলতি থকা যেন পাওঁ। কাৰণ চৰকাৰে যদি সঁচাকৈ আগভাগ ল'লে হয়, এই মেৰামতি কৰাৰ ক্ষেত্ৰত খৰতকীয়া যদি কৰি হয়, নিশ্চয় এই দলংখন সম্পূৰ্ণ হৈ উঠিল হয়। কিন্তু কি কাৰণত নাজানো, শেহতীয়াকৈ যিখন নেকি পৰিৱৰ্তন চৰকাৰ, UPPL আৰু BJPৰ মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰখনে নিশ্চয় পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। তেওঁলোকে যদি পদক্ষেপ লয়, এই দলংখন নিশ্চয় সোনকালে হৈ উঠিব। তাতো মোটামুটি বহুত অসুবিধা। কেনেকৈ মানে অহা যোৱা কৰাৰ কাৰণে দামোলখন যে হোৱা নাই, আজি মোটামুটি ৪-৫ বছৰে হ'ল। এতিয়াও সেইকাৰণে অসুবিধা হৈ আছে। ঠিকাদাৰে বা কি কৰি আছে এতিয়া নাজানো। বাৰিষা আৰু কেনেকৈ অহা যোৱা, সেনেকৈ অহা যোৱা কৰিব। পানী নহ'লে অহা যোৱা কৰিব, আৰু পানী হ'লে আৰু ক'ত পাৰ হ'ব, আৰু নদী পাৰ হ'ব নোৱাৰে। বাৰিষা মোটামুটি পানী বেছি হ'লে তামোলপুৰ দি ঘূৰি যাব লাগিব। মোটামুটি ৯ কিলোমিটাৰমান দূৰ হয়। সেনেকৈ তাৰমানে এতিয়া পানী নোহোৱাৰ কাৰণে ইফালে অহা যোৱা কৰি আছোঁ।